हेलो फ्रेंड्स मैं डॉक्टर विप्लवे आपनालोকক स्वागतम जनाइछु मोर चेनेलर आन एटी भिडिओলৈ। আজিৰ ভিডিঅ'টোত মই এনেকুৱা এবিধ খোৱা পাচলিৰ বিষয়ে কথা পাতিম যাৰ বহুতো স্বাস্থ্যগত উপকাৰিতা আছে আৰু সেই পাচলিবিধ হৈছে জাতিলাও। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। জাতিলাও হৈছে এবিধ উল্লেখযোগ্য খাদ্য। ইয়াৰ উপকাৰিতাবোৰৰ বাবে ই এবিধ অতি গুৰুত্বপূৰ্ণ খোৱা পাচলি হৈ পৰে। এতিয়া কথা পাতিম জাতিলাওৰ উপকাৰিতাবোৰৰ বিষয়ে। 1. হজমত সহায়ক। জাতিলাওয়ে কম কেলৰিৰ সৈতে উচ্চ পুষ্টিগুণ প্ৰদান কৰে। ইয়াত পানী আৰু আহৰ পৰিমাণ অধিক থাকে, যিয়ে পেট পৰিষ্কাৰ আৰু হজমত সহায় কৰে। 2. ওজন কমাবলৈ সহায় কৰে। জাতিলাওত কম কেলৰি আৰু আঁহ বেছি পৰিমাণে থাকে। ই পেটৰ অনুভূতি বৃদ্ধি কৰে আৰু খাদ্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ সহায় কৰে, যাৰ ফলত ই ওজন কমাবলৈ সহায়ক হয়। 3. শৰীৰত পানীৰ অভাৱ পূৰণ কৰে। জাতিলাওত প্ৰায় 90% পানী থাকে, যি দেহৰ হাইড্ৰেশ্যন বজাই ৰাখিবলৈ সহায় কৰে। গ্ৰীষ্মকালত বিশেষভাৱে ই দেহক ঠাণ্ডা কৰি তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে। 4. হৃদৰোগৰ বাবে ভাল। জাতিলাওত পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদপিণ্ডৰ স্বাস্থ্য সুৰক্ষিত ৰাখে। 5. চকুৰ স্বাস্থ্য উন্নত কৰে। জাতিলাওত ভিটামিন এ থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে। 6. পাকস্থলীৰ সমস্যা সমাধান কৰে। জাতিলাওৰ ৰসে পাকস্থলীৰ সতেজতা বৃদ্ধি কৰি পেটৰ গৰ্ভি, অম্লতা আৰু ডায়েৰিয়াৰ দৰে সমস্যাসমূহ দূৰ কৰাত সহায় কৰে। 7. ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। জাতিলাওত চেনি কম পৰিমাণে থাকে, যাৰ বাবে ই ডায়েবেটিছ ৰোগীসকলৰ বাবে এক স্বাস্থ্যকৰ খাদ্য হৈ পৰে। 8. ছালৰ উন্নতি কৰে। জাতিলাওৰ ৰসে দেহৰ পৰা বিষাক্ত পদাৰ্থ অপসাৰণ কৰি ছালক সতেজ আৰু উজ্জ্বল কৰি তোলে। 9. অনিদ্ৰাৰ সমস্যা দূৰ কৰে। জাতিলাওৰ ৰস খালে মগজুৰ শান্তি বৃদ্ধি পায়, যাৰ ফলত ভাল টোপনি হয়। 10. প্ৰাকৃতিক ডায়েউৰেটিক। জাতিলাওয়ে প্ৰাকৃতিকভাৱে মূত্ৰবৰ্ধক হিচাপে কাম কৰে, যিয়ে মূত্ৰতন্ত্ৰৰ সমস্যা সমাধান কৰে। 11. জাতিলাওক ৰান্ধি ৰস হিচাপে আৰু চৰচৰীৰ দৰে বহুলভাৱে খোৱা হয়। ইয়াৰ উপকাৰিতাসমূহ দীৰ্ঘকালীনভাৱে স্বাস্থ্যৰ বাবে ভাল। আজিৰ ভিডিঅ'টোত মই জাতিলাওৰ স্বাস্থ্যগত উপকাৰিতাবোৰৰ বিষয়ে কিছু কথা পাতিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।
যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে ধন্যবাদ।